Hello everyone. Ishanodaya Scholarship 2024-25 বৰ্ষৰ selected for merit list আহিছে. Congratulations each and every student. So এই ভিডিঅ'ত ইয়াৰ পিছৰ পৰ্যায় কি বা প্ৰসেস কি হেও ডিসকাস কৰিম এন্ড লগতে এটা কোৱেশ্চন উঠিছে যে দাদা গ্লিচ হৈছে নেকি মেৰিট লিষ্টত সিলেকশনত NSP দ্বাৰা গ্লিচ হৈছে নেকি বা কিবা ভুল হ'ল নেকি কাৰণ বহুত ষ্টুডেন্ট এনেকুৱা আছে যে 55ত পাইছে যে 55ত কেনেকৈ পালে এটা কোৱেশ্চন উঠিছে সো হবিশেষ জানিবলৈ এই ভিডিওটো স্কিপ নকৰাকৈ ভালকৈ চাবা আৰু নতুনকৈ আহিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যদি মোৰ কষ্ট বা মোৰ কথাবোৰ ভাল লাগে লাইক এটা কৰিবা যদি ভিডিওটো ভাল লাগে লাইক কৰিবা আৰু এটা কথা কম এটো মই পাৰ্সোনালি কৈছো যিবোৰ ষ্টুডেন্টৰ মোৰ ভিডিও চাব মন নাই নাচাবা যিবোৰ ষ্টুডেন্টৰ চাব মন হিয়তক প্লিজ ডিস্টার্ব নকৰিবা আৰু বহুত ষ্টুডেন্টে মোক ইতিমধ্যে মেসেজ কৰি আছে ৰাতি 3টাৰ পৰা ৰাতি এতিয়া 10টা বাজে মই ভিডিও বনাইছো বাট পাব্লিক হ'ব 9টা বজাত কমেন্ট কৰি আছে মেসেজ কৰি আছে দাদা নেক্সট প্ৰসেস কি সো ফার্স্ট অফ অল মই নেক্সট প্ৰসেসটো জনাবলৈ লৈছো ভালকৈ শুনিবা সো এতিয়া হৈছে NSP মই কোৱা নহয় NSP এ আপডেট দিছে সিলেক্টেড ফৰ মেৰিট লিষ্ট ইয়েস বুলি আহিছে মানে নরমালি আমি সবে জানো সিলেক্টেড ফর মেরিট লিস্ট মানে ইউ আর সিলেক্টেড ইয়েস বুলি আছে মানে ইউ আর সিলেক্টেড তুমি মেরিট লিষ্টত ইনক্লুডেড বাট 10,000 ষ্টুডেন্টৰ মেরিট লিষ্ট এতিয়ালৈকে পাবলিশ হোৱা নাই মানে এখন মেরিট লিষ্ট পাবলিশ কৰে ইশানোদয় স্কলাৰশ্বিপ ৰিগাৰ্ডিং UGC এ পাবলিশ কৰে সেইখন UGC ৰ ৱেবসাইটত পাবলিশ কৰে বাট সেইখন as soon as possible দিব বা 1 উইক বা 2 উইকৰ ভিতৰত দিয়ে বাট লগে লগে ইয়েস বুলি দিয়াৰ লগে লগে নিদিয়ে বাট 2 উইক বা 1 উইক সময় লয় তাৰ পিছত দিয়ে ওকে যিবোৰ ষ্টুডেন্টৰ ইয়েস আহিছে ভালকে মন কৰি শুনিবা আৰু যিবোৰ ষ্টুডেন্টৰ ব্ল্যাঙ্ক আছে সেইবোৰ ষ্টুডেন্টৰ শুনিবা যিবোৰ ষ্টুডেন্টৰ ইয়েস আছে তোমালোকৰ নেক্সট পৰ্যায়টো হল নেক্সট তলত এটা অপচন আছে সেন্ড টু PFMS পেমেন্ট সেন্ড টু PFMS বুলি এটা অপচন আছে সেই অপচনটো ইয়েস হ'ব বৰ্তমান ৰেড কালাৰ দি নো আছে ওকে ৰেড কালাৰ দি নো আছে সেই অপচনটো যেতিয়া ইয়েস হ'ব তেতিয়া এটা টোকেন নাম্বাৰ জেনাৰেট হ'ব ওকে এটা টোকেন নাম্বাৰ জেনাৰেট হ'ব ইয়াতে লিখা আছে স্কলাৰশ্বিপ এমাউন্ট প্ৰসিড from NSP to PFMS যেতিয়া NSP ৰ পৰা PFMS লৈ সেন্ড কৰিব মানে তোমাক পইচাটো দিব তাৰে পিছত এটা টোকেন নাম্বাৰ জেনাৰেট হ'ব যেনেকৈ টোকেন নাম্বাৰটো মই বুজাই দিছো টোকেন নাম্বাৰটো হল এটা সাপোজ মই চেক লৈছো এটা এখন চেক লৈছো চেকত যে এটা সিৰিয়াল নাম্বাৰ থাকে হেতু এটা তোমাক যে পেমেন্ট কৰি আছে তাৰে এটা সিৰিয়াল নাম্বাৰ বা সিৰিয়াল নাম্বাৰ বুলিয়ে ধৰি লোৱা টোকেন নাম্বাৰ ওকে তোমাক যে পেমেন্ট কৰি আছে তাৰে সো টোকেন নাম্বাৰ প্ৰথমত তোমাৰ এজ বুলি আহিছে সিলেক্টেড ফৰ মেৰিট লিষ্ট এজ আহিছে বাট স্কলাৰশ্বিপ এমাউন্ট প্ৰসিড ফ্ৰম NSP টু PFMS নো আছে এটো গ্ৰীন কালাৰ হৈ এজ আহিব এজ আৰ পিছত টোকেন নাম্বাৰ জেনাৰেট হ'ব টোকেন নাম্বাৰ জেনাৰেট হোৱাৰ পিছত তোমালোকক ডাইৰেক্ট ক্ৰেডিট মানে পইচাখিনি 80,000 ক্ৰেডিট হ'ব তোমাৰ বেংক একাউণ্টত এইখিনি আছিল যিবোৰ ষ্টুডেন্টৰ এজ বুলি আহিছে হেবোৰ ষ্টুডেন্টৰ কাৰণে সো আশা কৰো যাতে মানে এনেকুৱা নহয় যে গ্লিচ নহয় বা ভুল নহয় যাতে যিবোৰ ষ্টুডেন্টৰ এজ দিছে যাতে আৰু ট্ৰেভেল কৰিব নালাগে মানে বস্তু অলৰেডি ট্ৰাভেলত বহুত টাইম গল বা এবাৰ বহুত লেট কৰিলে সো আৰু যাতে এইবোৰ নহয় বা গ্লিচ নহয় মই তাৰে কামনা কৰিছো যিবোৰ ষ্টুডেন্টৰ এজ আহিছে আৰু যিবোৰ ম্যাক্সিমাম ষ্টুডেন্টৰ আহি গৈছে আৰু কিছুমানৰ আহিব বাকি আছে এটোও কথা আৰু পেমেন্ট প্ৰসেসখিনি মই জনাই দিলো PFMS ৰ পৰা ডাইৰেক্ট তোমাৰ বেংকত ক্ৰেডিট হৈ যাব তুমি একো কাম কৰিব নালাগে তুমি ইয়াতে এটা কাম কৰিব লাগিব যে তুমি তোমাৰ বেংকৰ তুমি যোনখন তোমাৰ আধাৰ কাৰ্ডৰ লগত কোনখন বেংক একাউণ্ট লিংক হৈ আছে সেই বেংকখন ম্যাপিং হৈ আছে না নাই তোমাৰ আধাৰৰ লগত বা লিংক হৈ আছে না নাই হেতু ভালকে বা NSP ৰ লগত লিংক হৈ আছে না নাই ম্যাপিং হৈ আছে না নাই হেতু তুমি চেক কৰি ৰাখিব লাগিব আৰু হেতু যদি ম্যাপিং নাই তুমি ম্যাপিং কৰি লবা ওকে কোনবা এখন ক্যাফেত যাই ম্যাপিং ভালকে কৰি লবা বা জানা মানুহক দেখুৱাই ম্যাপিং কৰি লবা এইখিনি আছিল যিবোৰ ষ্টুডেন্টৰ সিলেক্টেড ফৰ মেৰিট লিষ্ট ইয়েস আহিছে ওকে এতিয়া কথা হল গ্লিচ এতিয়া ইয়েস গ্লিচ হ'ব পাৰে কাৰণ 2020ত যিবোৰ ষ্টুডেন্ট 2020ত ডিগ্ৰীত নাম লগাইছিল হেবোৰ ষ্টুডেন্টক খুদিবা মই এজন আমাৰ সময়ত কি হৈছিল স্ক্যাম হৈছিল লৰাজনৰ নাম মুছলিম ফাদাৰৰ নাম হিন্দু এনেকুৱা স্ক্যাম হৈছিল বৰপেটাৰ MC কলেজৰ কেৰাণীজনে স্ক্যাম কৰিছিল তাৰে পিছত কি কৰিলে 6 মাহ পিছত যিবোৰ ষ্টুডেন্ট পাবলগীয়া হেবোৰ ষ্টুডেন্টক পইচা দিছিল 10,000 ষ্টুডেন্টক অনলি অসমত স্ক্যাম হৈছিল সো 6 মাহ পিছত কি কৰিলে যিবোৰ ষ্টুডেন্টে পইচা পাবলগীয়া একচুয়ালি পাবলগীয়া সেই ষ্টুডেন্টবোৰক পইচা দিছিল সো যদি কিবা গ্লিচ হয় ভয় খাব লগা কোনো নাই যিবোৰ ষ্টুডেন্ট পাবলগীয়া যিবোৰ ষ্টুডেন্ট ভাল পার্সেন্টেজ আছে যিবোৰ ষ্টুডেন্টৰ 100% পইচা পাবা আৰু যদি কিবা গ্লিচ হৈছে 1 উইক বাট ম্যাক্সিমাম 2 উইক এই 1 উইক 2 উইকত
তোমালোকৰ এই গ্লিচ খতম হৈ যাব প্ৰব্লেম সলিউশন কৰি দিব NSPয়ে বা UGCয়ে ক্লিয়াৰ হৈ যাব ওকে যদি কিবা গ্লিচ হৈছে আৰু আশা কৰোঁ গ্লিচ যাতে নহয় বা কিবা যদি ভুল নহয় যিবোৰ ষ্টুডেণ্টৰ ইয়েছ আহিছে সবে যাতে পইচা পায় ইয়াতে আৰু যাতে ট্ৰাভেল কৰিব নালাগে আৰু প্ৰব্লেমৰ ফেচ কৰিব নালাগে যাতে তাকে কামনা কৰিছোঁ এতিয়া কথা হ'ল কিমান দিনত পেমেন্ট পাবা শুনা এতিয়া তোমালোকৰ সিলেক্টেড ফৰ মেৰিট লিষ্ট আছে এসপ্তাহ লাগিব স্কলাৰশিপ এমাউন্ট প্ৰসিড টু NSP প্ৰসিড ফ্ৰম NSP টু PFMS এসপ্তাহ লাগিব PFMSত দিবলে এসপ্তাহ বা ডেৰ সপ্তাহ লাগিব 7 to 10 ডেজ লাগিব তাৰে পিছত PFMSত দিব তাৰে পিছত তোমাক তোমাৰ বেংক একাউণ্ট জিনখন দিছা সেই বেংক একাউণ্টত পইচা হুমাবলৈ 7 to 10 ডেজ বা 10 to 15 ডেজ লাগিব মানে তুমি সেপ্টেম্বৰত যদি কিবা ভুল নহয় যদি কিবা ট্ৰাভেল বাৰ্ডেন নাহে বা অসুবিধা নাহে দেন তুমি সেপ্টেম্বৰত তোমাৰ পেমেন্ট পাই যাবা ওকে যদি কিবা প্ৰব্লেম নহয় সেপ্টেম্বৰত লাগিলে মই বহুতে কয় দাদা আপুনি মানে দাদা নহয় কিছুমান আছে যে তই এনেকে কেনেকে জানো ভাই মই ফেস কৰোঁ বা তোমালোকে মোক যদি বিশ্বাস নকৰা তোমালোকৰ সিনিয়ৰক খুদিবা যে মেৰিট লিষ্ট আহাৰ পিছত PFMSত এসপ্তাহ বা 10 দিন লাগিব PFMSত ইয়েছ হ'বলৈ তাৰ পিছত এতিয়া বৰ্তমান নো আছে যিবোৰ ষ্টুডেণ্ট সিলেক্ট হৈছা PFMS ইয়েছ হৈ যাব তাৰ পিছত টোকেন নম্বৰ জেনাৰেট হ'ব তাৰ পিছত ক্ৰেডিট হ'ব তো 15 to 20 ডেজ বা 25 ডেজ লাগে এইখিনি প্ৰসেস হতে সো সেইকাৰণে ধৰিছো সেপ্টেম্বৰ মান্থত তোমালোকৰ পেমেন্ট পাই যাবা এইখিনি আছিল প্ৰসেস পেমেন্ট কেতিয়া পাবা বহুতৰ কোৱেশ্চন দাদা আমি পেমেন্ট কেতিয়া পাম মই এভৰিথিং মই জনাবলৈ চেষ্টা কৰিছো এটা সৰু প্ৰচেষ্টা সো এইখিনি আছিল মেইন মুদ্দা আৰু যিবোৰ ষ্টুডেণ্টৰ সিলেকশন হৈছে কমেন্টত জনাবা ইয়েস বুলি আৰু লগতে তিনটা বস্তু কৰিবা ইয়েস কাষ্ট কি আৰু পাৰ্সেন্টেজ এই তিনটা বস্তু তুমি এটা কমেন্টতে শেয়াৰ কৰিবা মোৰ লগত যিবোৰ ষ্টুডেণ্টৰ আৰু বহুতৰ আজি মোৰ লগত শেয়াৰ কৰিছে তাৰ সিলেক্টেড ফৰ মেৰিট লিষ্টত একো নাই ব্ল্যাঙ্ক আছে সো হেতু আমি ধৰু বা মই জানো নো বুলি সো নো বুলি হেতু নো বুলি আহে তাতে ব্ল্যাঙ্ক মানে নো সো বাট কেতিয়াবা কি হয় কিছুমান ষ্টুডেণ্ট ৰৈ যায় ভাল পাৰ্সেন্টেজ থাকিও সো কেতিয়াবা ইয়েস হৈ যায় 2 দিন পিছত বা এসপ্তাহ পিছত ৰৈ যায় এনেকুৱা যদি ষ্টুডেণ্ট আছা ভয় খাব নালাগে আৰু এটা বহুত ডাঙৰ কথা ডুপ্লিকেট ফাউন্ড ডুপ্লিকেট বুলি আহে ফাউন্ড ডুপ্লিকেট বাই সিস্টেম এইটো অলৱেজ নো থাকে যিবোৰ ষ্টুডেণ্টৰ কোনো ভুল নাই স্কলাৰশিপটো ভালকে আছে সেফ আছে মানে গুড হেলথত আছে মানে গুড হেলথ বুলি কৈছো দেই গুড হেলথত আছে তোমাৰ এপ্লিকেশন মানে হেইবোৰ নো যদি আছে দেন গুড হেলথ আৰু ইয়েস যদি আছে মানে গুড হেলথ নহয় বেড হেলথ মই এক্সাম্পল দি বুজাইছো সেই কাৰণে যদি ইয়ে নো আছে ফাউন্ড ডুপ্লিকেট বাই সিস্টেম নো বুলি আছে ওকে তুমি সেফ আছা কোনো প্ৰবলেম নাই ওকে আৰু যদি ইয়েস আছে দেন নো সেফ তোমাৰ মানে তুমি ডেঞ্জাৰ জোনত আছা এখিনি আছিল আপডেট মই একদম এটু সৰু মানে প্ৰসেস বা কি পেমেন্ট কেনেকৈ হয় এভৰিথিং দিবলৈ চেষ্টা কৰিছো আশা কৰো ভিডিওটো ভাল লাগিছে প্লিজ পাৰিলে লাইক এটা কৰিবা লাইক পালে ভাল লাগে এইটোৱে আৰু একো নহয় আৰু অতি সোনকালে 20000 ফ্যামিলি হ'বলৈ যায় আছে তাৰে কাৰণেও চেষ্টা কৰিম যে এটা ফ্যামিলি ক্ৰিয়েট কৰিবলৈ আৰু এটা মই পাৰ্সোনালি মোৰ কথা কৈছো একদম হাত জোৰ কৰি কৈছো সোৱা মই এডুকেশ্যন মানে মোৰ চেনেলটো এডুকেশ্যন পাৰপাসৰ মই ইয়াতে ভিউৰ কাৰণে এভৰিডে মই ভিডিও দিব পাৰো মোৰ ভিডিওৰ কন্টেন্টৰ কোনো অভাৱ নাই ওকে কন্টেন্টৰ কোনো অভাৱ নাই মই এভৰিডে বাস্কেটবল খেলিব যাও এভৰিডে বাস্কেটবল মই শিকাব যাও মই এভৰিডে মই ভিডিও দিব পাৰো সো মোৰ ভিউ এভৰি ভিডিওতে আহিব সো প্লিজ কিবা ভুল হৈছে হ'ব পাৰে মানুহ মই কিবা ভুল হৈছে কথা কোৱাত হেতু ধৰি থাকিব নালাগে জাস্ট মই কিবা বুজাবলৈ চেষ্টা কৰিছো হেতু বুজিছা নে নাই যদি বুজা নাই কমেন্ট কৰা বাট গালি গালাস এইবোৰ কিয় এডুকেশ্যন চেনেল হয় তুমি এজন যিবোৰ ষ্টুডেণ্ট তুমি এজন ষ্টুডেণ্টছ মই এজন ষ্টুডেণ্টছ তোমাক যদি গালি দিও তোমাৰ ফ্ৰেন্ড সাৰ্কেলৰ সন্মুখত তোমাৰ কেনেকুৱা লাগিব সো এখিনি বুজি পাবা অলপ কলো হোপ বুজি পাবা আৰু যিবোৰ ষ্টুডেণ্টে মোক চাই থাকা ফলো কৰি থাকিবা 100% অলৱেজ তোমালোকৰ লগত আছো কেতিয়াও মানে পলাই নাথাকো 100% যিমানখিনি আপডেট আহে মই দিবলৈ চেষ্টা কৰিছো আৰু পইচা পেমেন্ট মানে কি কয় মোৰ পেমেন্ট মানে ইউটিউবৰ পৰা পইচাৰ কাৰণে ভিউ ভাই পইচা মোক যিমানখিনি লাগে আছে মোৰ লগত বা মোক ভগৱান ওপৰলাই মোক দিয়ে সিমানখিনি চলিবলৈ
চ' ইউটিউবৰ পইচাৰে মই কৰোৰপতি হোৱা নাই আৰু হ'বও নোখোজোঁ মোৰ এটা ইচ্ছা যে মই ইউটিউবটো আগবঢ়াই লৈ যাম ফিউচাৰত মই এইটো এটা আৰু ডাঙৰ এডুকেশ্যন চেনেল বনাম ইমানখিনি ত' থেংক ইউ এভৰিৱান